MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা লিচুবাৰী ডন বস্কো স্কুলৰ সমীপৰ ৰাজপথৰ দুয়োকাষে জাবৰৰ পাহাৰে মৰণ ফান্দলৈ পৰিণত হৈছে লিচুবাৰী তিনিআলি নিউজ নাওৰ এক ৰিপৰ্ট মৰণৰ ফান্দলৈ পৰিণত হৈছে যোৰহাটৰ লিচুবাৰী তিনিআলি উল্লেখযোগ্য যে লিচুবাৰী ডন বস্কো স্কুলৰ সমীপত ৰাজপথৰ দুয়োকাষে জাবৰৰ পাহাৰ হোৱাৰ বাবে ভীতিগ্ৰস্ত হৈ পৰিছে স্কুলৰ ছাত্ৰ ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজ আপুনি 7টা বজাত আহিলে আপুনি গম পাই যাব ইয়াৰ লাইনটো গৈ পায় আপোনাৰ হাবিচুক পাৰ হৈ যায় এইফালে লিচুবাৰী চাৰিআলি পাৰ হৈ যায় বেছি হয় 7টা বজাৰ পৰা 9টা বজালৈকে আপুনি খোজকাঢ়ি আহিব নোৱাৰে আৰু প্ৰায় ইয়াত এক্সিডেণ্ট হৈ থাকে বস্তুটো ইয়াত অভাৰলোড পৰি গৈছে গতিকে গোটেই গোলাঘাট নাগালেণ্ডৰ গাড়ী ঘোঁৰা এইফালে এয়াৰফৰ্চৰ যিখিনি মানুহ এয়াৰপৰ্টলৈ যায় এগ্ৰিকালচাৰ আছে আপোনাৰ গোটেই ৰৰৈয়া মানুহ এইটো ৰাস্তা দি অহা যোৱা কৰে প্লাছ ইয়াত শিক্ষামূলক প্ৰতিষ্ঠান 4খনমান আছে কেনেকৈ লিচুবাৰী ডন বস্কো বাকচুং ডন বস্কো কাৰ্মেল আছে কনভেণ্ট আছে গতিকে গোটেইখিনি এইটো ৰাস্তাই ব্যৱহাৰ কৰে গতিকে ইয়াত যিটো ৰাতিপুৱা অৱস্থা হয় নহয় আৰু গোটেই দিন এনেকৈ ভিৰ থাকে আজিতো প্ৰায় এসপ্তাহমান হৈ গ'ল হ'ল ইয়াত উঠোৱা দেই ৰাস্তা ন এনেকৈ উঠাইছিলে মইতো কৈছোঁ উঠাইছিলে লৈ যাব কিন্তু তেনেকুৱাকৈ আজি এসপ্তাহ আছে আৰু ইমান দুৰ্গন্ধ হৈছে মানে জাবৰখিনি হোৱাৰ কাৰণে জামটো বেছি হৈ গৈছে এই পথেদিয়ে কেইবাখনো স্কুল মহাবিদ্যালয় বিশ্ববিদ্যালয় তথা অসম কৃষি বিশ্ববিদ্যালয়লৈ অহা যোৱা কৰে নিতৌ সহস্ৰাধিক লোকে ইয়াৰ উপৰিও গোলাঘাট জিলালৈ এই পথেৰে অহা যোৱা কৰে পথচাৰীসকল স্থানীয় ৰাইজে জনোৱা মতে এই স্থানতে প্ৰতিদিনাই কেইবাটাও সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে এতিয়া স্থানীয় ৰাইজে দাবী কৰিছে যে অতি সোনকালে এই জাবৰৰ পাহাৰ নোহোৱা কৰি এক সুন্দৰ পথ কৰি তুলিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে জাবৰখিনি ইয়াত গোট খাই থকাৰ বাবে বহুতে আমি অসুবিধাৰ সন্মুখীন হৈছোঁ সমস্যা হৈছে গাড়ী ঘোঁৰা অহা যোৱা কৰিবলৈ ল'ৰা ছোৱালী স্কুলত অনা নিয়া কৰিবলৈ প্ৰব্লেম হৈছে যদি এইখিনি চাফা কৰি দিয়ে আমাৰ কাৰণে সুবিধা হ'ব ধন্যবাদ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও